গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী সন্মানীয় ৰেৱতী শইকীয়া বাইদেউ, পৌৰসভাৰ সন্মানীয় পৌৰপতি সঞ্জীৱ বৰুৱা ডাঙৰীয়া, সৰুপথাৰ পৌৰসভাৰ সন্মানীয় সভানেত্ৰী দীপা আগৰৱালা বাইদেউ, গৰুকছাৰী ইউনিয়ন পৰিষদৰ সৰুপথাৰ সমষ্টিৰ যি ধাৰাবাহিক উন্নয়নৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ অংশস্বৰূপে আজি সৰুপথাৰ উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ যি কাৰ্যালয়, এই কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰিলোঁ। তাৰ লগতে ইয়াত এটা অতিথি গৃহ বা গেষ্ট হাউচ আছিলে, যিটোৰ অৱস্থা বেয়া। এই গৃহটো আমি সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিব। দুয়োটা কামৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ। তাৰ লগতে আহি থকা দিনটোত আমাৰ যথেষ্টখিনি আধাৰশিলা আৰু উন্মোচনৰ কাম আছে। কেইদিনমানৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোলাঘাটলৈ আহিব। তেখেতে গোলাঘাট জিলাবাসীৰ বাবে বহুকেইটা অভিলাষী প্ৰকল্প হয় উদ্বোধন কৰি উৎসৰ্গা কৰিব, নহয় আধাৰশিলা স্থাপন কৰিব। আমিও এই নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে হওক বা আমাৰ অন্যান্য কোনোবা সন্মানীয় মন্ত্ৰী আহিয়ে হওক বা আমি নিজেই হওক, আমি যিখিনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা কৰিম, এই সকলোখিনি প্ৰকল্পৰ সৰ্বমুঠ ব্যয় যদি আমি চাওঁ, 250 কোটিতকৈ অধিক টকাৰ কাম আমি নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিম।